নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে হৰভোগ আৰু পাটাচাৰকুছি সমষ্টিত জোৰদাৰভাৱে নামি পৰিছে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। আজি পাটাচাৰকুছি সমষ্টিৰ ভালুকিত এটা শনি মন্দিৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আশীৰ্বাদ লৈ ৰঞ্জিত দাসে কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। কাইলৈ আসন বুজাবুজি কেন্দ্ৰ কৰি অগপ আৰু বিজেপিৰ মাজত হ'ব বৈঠক। পাটাচাৰকুছিত এই ঘোষণা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। অগপৰ বিভিন্ন দাবী আৰু সমস্যাৰ বুজ ল'ব বিজেপিয়ে। পৰৱৰ্তী দিনত UPPLৰ সৈতেও আসন বুজাবুজি কেন্দ্ৰ কৰি বিজেপিয়ে কৰিব আলোচনা। আজি পাটাচাৰকুছিৰ ভালুকিত শনি মহাযজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসৰ এই ঘোষণা। একেলগে আজি বজালীত চিলাৰায় দিৱসৰ বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ৰঞ্জিত দাসে। আজি বিশেষকৈ মই ইয়াতে শনি মহাৰাজৰ যি যজ্ঞ পাতিছে সেই যজ্ঞটো ইয়াতে সেৱা ল'লোঁ আৰু লগতে আজি যিহেতু চিলাৰায় দিৱস, গতিকে চিলাৰায় দিৱস বিশেষকৈ আমাৰ অসমৰ পশ্চিম অঞ্চলত প্ৰতিটো অঞ্চলতে ধুমধামেৰে আয়োজন কৰে। আজি আমাৰ যি উত্তৰ অঞ্চলৰ দৈহিংৰাতো আজি চিলাৰায় দিৱস অনুষ্ঠান পাতিছে আৰু ইতিমধ্যে সৰভোগতো চিলাৰায় দিৱস পাতিছে, বিজনীতো পাতিছে, গৌৰীপুৰ গোলকগঞ্জত সকলোতে পাতিছে। গতিকে বীৰ চিলাৰায় যি আমাক আদৰ্শ দেখাই থৈ গৈছে, সেই আদৰ্শ আমি সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰিলোঁ বা আমাৰ সেই শক্তি বীৰ্য আমাৰ এতিয়া সহ্য বীৰ্য আমাৰ নাই যদিও তেওঁৰ যি মহানতা, তেওঁৰ যি উদাৰতা আৰু তেওঁৰ যি সাহসিকতাক কিছু হ'লেও আমি আজিৰ দিনত অন্তত স্মৰণ কৰিব পাৰি পেলাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু সেইকাৰণে আজি একেলগে আমাৰ কেইবাটাও অনুষ্ঠানত আজি বৰপেটা জিলাৰ বা সৰভোগ সমষ্টি বা পাটাচাৰকুছি সমষ্টিত কেইবাটাও অনুষ্ঠান উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত। ৰাইজৰ ইমান গৰম কেনে অনুভৱ হৈছে নিৰ্বাচনৰ? স্বাভাৱিকতে অকল পাটাচাৰকুছি বুলি নহয়, সমগ্ৰ অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আমাক আশীৰ্বাদ দিব। সৰভোগ সমষ্টিয়ে হওক বা বিজনী সমষ্টিয়ে হওক বা ভৱানীপুৰতো আজি মই সোমাইছোঁ। আজি একেলগে মই 4টা সমষ্টি বিজনী, ভৱানীপুৰ, সৰভোগ আৰু পাটাচাৰকুছি ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিছোঁ আৰু অকল এইকেইটা নহয় 126টা সমষ্টিতে ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিত আমি ধন্যবাদ জনাইছোঁ। মই আপোনালোকে এইখিনি জনাব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন বিশিষ্ট ব্যক্তিৰ দুষ্ট কাৰ্যকৰ্তাক আমি বিভিন্ন সমষ্টিলৈ য'ত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছে সেই বিধায়ক থকা সমষ্টিসমূহত আমি প্ৰেৰণ কৰিম। তেওঁলোকে একোজন ব্যক্তিয়ে আমাৰ যি তত্ত্বাৱধায়কৰ সহযোগত তেওঁলোকে আমাৰ ইণ্টাৰনেল ডেম'ক্ৰেচি, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক তেওঁলোককো কিছু কথা সোধা মেলা কৰিব। ইতিমধ্যে যিহেতু ছাৰ্ভে চলি আছে, ৰাষ্ট্ৰীয় সমিতিৰ ৰাজ্যিক সমিতিৰ এটা ছাৰ্ভেও চলি আছে। ইয়াৰ উপৰিও আমাৰ দলৰ বিশিষ্ট ব্যক্তিসকলে বা দলৰ কাৰ্যকৰ্তাসকলে যাতে তৃণমূল কাৰ্যকৰ্তাসকলৰ লগতো যাতে আলাপ আলোচনা কৰিব পাৰে তাৰো আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি 2 এদিনতে অসম গণ পৰিষদৰ লগত গুৱাহাটীত আমি আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি 2 এদিনৰ ভিতৰতে আজিকালিৰ ভিতৰতে অসম গণ পৰিষদৰ লগত আমি তেওঁলোকৰ লগত বহি পেলাই তেওঁলোকৰ মনৰ কথা জানিম আৰু আমাৰ মনৰ কথা আমি জনাম। অসম গণ পৰিষদৰ লগত আজি হোৱাৰ পিছত কাইলৈ হয়তো UPPL দলৰ লগত আমি আলোচনা কৰাৰ সম্ভাৱনা আছে। বজালীৰ পৰা ৰাজীৱ চৌধুৰীৰ ৰিপৰ্ট, অসম টুডে।